বিশ্বাস নে ভ্ৰম, কল্পনা নে বাস্তৱ? আপুনি কেতিয়াবা ছবি চাই ভৱিষ্যতৰ কথা কোৱা দেখিছেনে? আপুনি বাৰু টেৰো ৰিডিং বিশ্বাস কৰেনে? আপোনাৰ মনত খু দুৱাই থকা বহু প্ৰশ্নৰ উত্তৰ লৈ ভিন্ন ৰঙৰ এই সপ্তাহৰ অতিথি নভিছ আলম। নমস্কাৰ প্ৰিয় দৰ্শক, ঈশান নিউজৰ বিশেষ অনুষ্ঠান ভিন্ন ৰঙলৈ আপোনালোক সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, আপোনালোকৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহিছে নেকি যি সময়ত আপোনালোকে নিজক বুজিবলৈ চেষ্টা কৰিছে? এনেকুৱা কিছুমান সময় আহিছে নেকি বা এনেকুৱা মুহূৰ্তৰ আপুনি সন্মুখীন হৈছে নেকি যি সময়ত আপুনি আপোনাৰ মানসিক বা শাৰীৰিক সমস্যাসমূহৰ কথা কাৰোবাক ক'ব খুজিও ক'ব পৰা নাই, বা এনেকুৱা সমস্যাৰ আপুনি সন্মুখীন হৈছে নেকি যেতিয়া আপুনি জানিব বিচাৰিছে আপোনাৰ ভৱিষ্যতে কি হ'ব বা কিবা এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি থমকি ৰ'ব লগা হৈছে? আজি আমি সেই আপোনাৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এজন বিশিষ্ট ব্যক্তিক আমাৰ আজিৰ অনুষ্ঠানলৈ, আজিৰ খণ্ডটিলৈ নিমন্ত্ৰণ জনাই আনিছোঁ। তেখেতক আপোনালোকে বিভিন্ন সময়ত টেলিভিশ্যনৰ পৰ্দাত দেখিছে, অন্যথা মঞ্চত এজন ঘোষক ৰূপে আপোনালোকৰ চিৰপৰিচিত। আৰু মই পলম নকৰি তেখেতৰ লগত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। আজিৰ ভিন্ন ৰঙৰ খণ্ডত মোৰ সৈতে উপস্থিত আছে নভিছ আলম, আৰু নভিছ আলমৰ সৈতে ষ্টুডিঅ'ত মই স্নিগ্ধা আৰু ষ্টুডিঅ'ত মই গাৰ্গী। নভিছ দা, আমাৰ ঈশানৰ মজিয়ালৈ আপোনাক স্বাগতম। ধন্যবাদ গাৰ্গী, আৰু মোক আপুনি নক'লে ভাল হ'ব, তুমি ক'লে ভাল, কাৰণ আমি তুমি বুলিয়ে ব্যৱহাৰ কৰোঁ, আমি দুয়ো তেনেকৈ সম্বোধন কৰোঁ যিহেতু। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু চাওঁচোন আজি কি হয়, তোমালোকে বা কি কৰিবলৈ গৈ আছা, দেখা যাব। স্নিগ্ধাই যিহেতু ইতিমধ্যে পৰিচয় কৰাই দিছেই যে আপোনাক দৰ্শকে কি বুলি চিনি পায়, আপোনাৰ কণ্ঠই আপোনাৰ পৰিচয়। কিন্তু আজি আমি ইয়াত এটা বিশেষ দিশৰ ওপৰত আলোচনা কৰিম, যিটো দিশৰ লগত আপুনি জড়িত আৰু বহুতে হয়তো নাজানে, আৰু সেই দিশটো হৈছে আধ্যাত্মিক দিশ বুলি আমি ক'ব পাৰোঁ। সেই বিষয়কেইটা হৈছে টেৰট কাৰ্ড ৰিডিং আৰু ৰেকি বুলি যদি আমি কওঁ, তেনেকুৱা বিষয়সমূহৰ লগত আপুনি জড়িত। গতিকে আপুনি আপোনাৰ ব্যস্ততা ভৰা জীৱনত এই বিষয়সমূহৰ লগত আপুনি কিদৰে সময় দিয়ে? হেভি হৈ গৈছে একদম কথাটো, একদম ডিছকাশ্যন মোৰ হেভি লাগি গৈছে। মোৰ এনেকুৱা লাগিছে যেন মই বহুত কিবা কৰি আছোঁ। আচলতে সঁচা কথা ক'বলৈ গ'লে নহয় গাৰ্গী আৰু স্নিগ্ধা, আমি সকলোৱে আধ্যাত্মিকতাৰ লগত জড়িত হৈ আছোঁ, কিন্তু কিছুমান সময়ৰ তাগিদাতেই হওক বা যিয়েই হওক, আমাৰ সেই স্পিৰিচুৱেল কানেক্টটো, আমাৰ সেই স্পিৰিচুৱেল টাচটো আমাৰ হেৰাই যায়। সেই এৱেৰনেছ অনাটো খুবেই দৰকাৰ আজিৰ সময়ছোৱাত। আৰু এটা বস্তু দেখি ভাল লাগে, য়াংগাৰ জেনেৰেশ্যন, আমাতকৈ সৰু কম বয়সৰ যিসমূহ যুৱক যুৱতী আছে, তেওঁলোক খুব আজিকালি সেই স্পিৰিচুৱেলিটিৰ প্ৰতি আকৰ্ষিত হৈছে আৰু দেখি ভাল লাগে। হয়, ঠিকেই কৈছে, মই বহু বছৰৰ পৰা স্পিৰিচুৱেল প্ৰেক্টিছ কৰি আছোঁ, আৰু লগতে মই তুমি ৰেকিৰ কথা কৈছা, হয়, ৰেকি মাষ্টাৰ হয়, আৰু তাৰ বাহিৰে এটা সৌভাগ্য হ'ল শিকিবলৈ তোমাৰ এডভান্স প্ৰাণিক হিলিং, সেয়াও এটা থেৰাপি হয়, এটা মডালিটি হয়, থেৰাপি নহয় মডালিটি হয়। আৰু তাৰ লগতে মই যেতিয়া শ্বুটিঙৰ সূত্ৰে বম্বেত আছিলোঁ, মুম্বাইত থকা সময়ছোৱাত মই এক্সেছ কনচিয়াছনেছৰ সৈতে মোৰ এটা চিনাকি হ'ল। এক্সেছ কনচিয়াছনেছ আকৌ এটা স্পিৰিচুৱেল প্ৰেক্টিছ নহয়, সেয়া টুলছ এণ্ড টেকনিক্স হয়, য'ত তুমি বহুত ক্লেৰিটি পোৱা যায়, সেয়া শিকিলোঁ। তাৰ লগতে টেৰো, অফক'ৰ্ছ টেৰোৰ কথা কৈছা যিহেতু, আজি আমি অকল টেৰোতে ফ'কাছ কৰিম, বাকীসমূহ দিশত নকৰোঁ। এতিয়া মই আমাৰ দৰ্শকসকলক এটা কথাই জনাব বিচাৰিছোঁ যে টেৰো দৰাচলতে কি হয়। বহুতে কয় যে এই ফৰ্চুন টেলিং নেকি বা ভৱিষ্যবাণী কৰে নেকি? য়েছ আৰু ন'। কোনো কাৰো ফিউচাৰ কেনেকুৱা হ'ব, সেই ডিজাইনটো সেই ব্যক্তিজনৰ ওপৰতহে নিৰ্ভৰ কৰে। এতিয়া মই তোমাক কিবা এটা কথা ক'লোঁ যে তুমি এইটো কৰিব পাৰা, এতিয়া এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে যে তুমি ফ'ল' কৰিবা নে নকৰা। হয়, এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে। যদি তুমি ফ'ল' কৰা, ডেফিনেটলি তোমাৰ ফলাফলটো বা এট দ্য এণ্ড বেলেগ এটা হ'ব, আৰু যদি নকৰা তোমাৰ বেলেগ এটা হ'ব। ঠিক তেনেকুৱা একদম যদি আমি ভাবি লওঁ, আমাক সৰুতে মা দেউতাহঁতে কয় নহয় জানো, ভালকৈ পঢ়িবি বা এইটো কৰ সেইটো কৰ, ষ্ট্ৰিক্ট হোৱা যায়। যেতিয়া ফ'ল' কৰোঁ আমি এটা ৰিজাল্ট পাওঁ, যদি নকৰোঁ আমি এটা বেলেগ ৰিজাল্ট পাওঁ। সেই ৰিজাল্টটো কিন্তু বেয়াই হ'ব লাগে বুলি নহয়, ভালো হয়, কেতিয়াবা আচৰিত হয়। যেনেকৈ মই ইলেক্ট্ৰনিক মিডিয়াত যেতিয়া সোমাইছিলোঁ, মোক একচুৱেলি ঘৰৰ পৰা একদম বাধা দিছিলে, মানে মই পঢ়াত ভাল বোলে, তই পঢ়িব লাগে, চিভিল ছাৰ্ভিচেছ দিব লাগে। মোৰ নিজৰে খুব মানে টিচাৰ হোৱা হেঁপাহ আছিলে, আৰু সেইবোৰত যেতিয়া আছিলোঁ হঠাতে অডিশ্যন দিলোঁ, টেলিভিশ্যনত চান্স পালোঁ, টেলিভিশ্যন কৰোঁতে ৰেডিঅ'ত চান্স পালোঁ, ৰেডিঅ' কৰি আকৌ নেশ্যনেলত পালোঁ। গতিকে মোৰ সেই ইণ্টাৰেষ্টটো থাকি গ'ল। এতিয়াও এই বয়সতো মোক মায়ে সোধে মাজে সময়ে, এইবোৰতো চব ঠিকে আছে, চাকৰি কেতিয়া কৰিবি?
বুজিছা চ' তেনেধৰণৰ কথা বাট সেই আমেজবোৰে সেই এক্সপিৰিয়েঞ্চবোৰে বহুত মেটাৰ কৰে অ'কে কামিং বেক টু টেৰো আমি এটা কাম কৰিব পাৰোঁ তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নসমূহ কৰিব পাৰা আৰু তাৰ পৰা চাওঁ স্নিগ্ধা আৰু গাৰ্গীৰ কি প্ৰশ্ন আছে সেই প্ৰশ্নৰ ওপৰত আমি কেনেধৰণে আনচাৰ্ছ ল'ব পাৰোঁ বা কেনেধৰণে আমি চইচ উলিয়াব পাৰোঁ বা ৰিডিং কৰিব পাৰোঁ আকৌ এটা কথা কৈ দিওঁ যে কেনেধৰণে কৰা হয় টেৰো ৰিডিং যিজন ব্যক্তিৰ মই টেৰো ৰিডিং কৰিম তেওঁৰ এনাৰ্জিটোত আমি আমাৰ সকলোৰে এটা বায়'প্লাজমিক মেটাৰ থাকে বা আমাৰ এথেৰিক এনাৰ্জি বুলি কওঁ বা আমি ইলেক্ট্ৰমেগনেটিক ফিল্ড বুলি কওঁ সেই ইলেক্ট্ৰমেগনেটিক ফিল্ডৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি ৰিডিং বা আমি হিলিং কৰোঁ ঠিক আছে চ' এতিয়া যিহেতু মই তোমাৰ এনাৰ্জিটো ড্ৰ কৰাৰ পিছত কাৰ্ড স্প্ৰেড কৰি পাষ্ট প্ৰেজেণ্ট ফিউচাৰ বা তোমাৰ যদি কিবা এটা ছিটুৱেশ্যন হৈছে সেই ছিটুৱেশ্যন বৰ্তমান সেই ছিটুৱেশ্যনৰ ওপৰত তোমাৰ স্থিতিটো কি আৰু ভৱিষ্যতে কি হ'বলৈ গৈ আছে সেয়া বৰ সুন্দৰভাৱে আমি দেখা পাওঁ কিন্তু আগেন মই ক'ব বিচাৰিম যে সেইটো আকৌ নিৰ্ভৰ কৰে তোমালোকৰ ওপৰত বা ক্লায়েণ্টৰ ওপৰত যে তেওঁ সেইটোত ফ'ল' কৰিব নে নকৰে এই দেখা পোৱাৰ সন্দৰ্ভত যিহেতু আমি আহিছোঁ এইখিনিতে মোৰ এটা জানিবলগীয়া এইখিনিতে আছে যিহেতু যেতিয়া আধ্যাত্মিক বিষয়ৰ লগত জড়িত এটা কলাৰ কথা যেতিয়া আমি আলোচনা কৰিম তাৰ লগে লগে কিন্তু এটা শব্দ আহে সেইটো হৈছে অন্ধবিশ্বাস গতিকে এই টেৰো ৰিডিংটো যোনটো আপুনি কৰে বা এই কলাটোক আপুনি আগুৱাই লৈ গৈছে এনেকুৱা হয়নে যে আপুনিও এনেকুৱা প্ৰশ্ন কেতিয়াবা সন্মুখীন হয় যে আপোনাক কোনোবাই অন্ধবিশ্বাস বুলি এই কলাটোক অন্ধবিশ্বাস বুলি ক'ব বিচাৰে ইয়াৰ বৈজ্ঞানিক যুক্তিযুক্ততা আপুনি কেনেকৈ প্ৰতিপন্ন কৰে যেনেকৈ মই ক'লোঁ যে ইলেক্ট্ৰমেগনেটিক ফিল্ড আছে এতিয়া এভৰিথিং হেজ গট এনাৰ্জি নহয় জানো মই এই যে কেমেৰাৰ সৈতে কানেক্ট হৈ আছোঁ কেমেৰাটোৰ লগত এই চাউণ্ডৰ লগত এই লাইটৰ লগত এইবোৰ কি হয় ইলেক্ট্ৰমেগনেটিক ফিল্ড নহয় জানো এইবোৰ এনাৰ্জি নহয় জানো আৰু এয়া ধৰা এতিয়া আমি যি কাম কৰি আছোঁ এতিয়া ফ্ৰিকুৱেঞ্চি আছে চাউণ্ড হেজ ফ্ৰিকুৱেঞ্চি ওম হেজ ফ্ৰিকুৱেঞ্চি আল্লাহু হেজ ফ্ৰিকুৱেঞ্চি প্ৰত্যেকটো শব্দত ফ্ৰিকুৱেঞ্চি থাকে সেই ফ্ৰিকুৱেঞ্চি ভাইব্ৰেশ্যন থাকে আৰু সেই সকলোবোৰেই ক্ৰীড়া কৰে ঠিক তেনেকৈ টেৰো ৰিডিং আমি কি কৈছোঁ যে ইলেক্ট্ৰমেগনেটিক ফিল্ড থাকে সকলোৰে সেই ইলেক্ট্ৰমেগনেটিক ফিল্ডৰ আমি ড্ৰ কৰি আমি স্প্ৰেড কৰোঁ বা ৰিডিং কৰোঁ লাইকৱাইজ বহুতেতো এষ্ট্ৰলজিৰ কথাও কয় নহয় জানো এষ্ট্ৰলজি বহুতে বিশ্বাস কৰে আৰু বহুতে অবিশ্বাস কৰে সেয়া এটা নিজাববীয়া এটা ডিচিজন আমি কেতিয়াও জাজ কৰিব নোৱাৰোঁ আৰু নিজৰ চইচ বিশ্বাস কৰিলে কৰিব পাৰা বিশ্বাস নকৰিলেও নাই কিন্তু ধৰা আমি এষ্ট্ৰলজি বিশ্বাস কৰোঁ তুমি কৰা মই কৰোঁ তেনেকৈ তোমালোকে ধৰা টেৰো বিশ্বাস কৰিবও পাৰা বা নকৰিব পাৰা বহুতে এঞ্জেল কাৰ্ড ৰিডিঙো কৰে মই এঞ্জেল কাৰ্ডো পঢ়োঁ চ' এঞ্জেল কাৰ্ডো এটা বেলেগ ধৰণৰ য'ত মেছেজ দিয়া হয় অৰেকল কাৰ্ডছ বুলি থাকে বৰ সুন্দৰ মেছেজ থাকে দৰাচলতে কি হয় জানা যেতিয়া আমি খুব কনফিউজ হৈ থাকোঁ তেনেকুৱা সময়ত আমাক এটা কাউন্সিলিঙৰ দৰকাৰ হৈ যায় আৰু এই এনাৰ্জি কাউন্সিলিংবোৰ খুব কামত আহে আৰু মোক এতিয়ালৈকে সৌভাগ্যক্ৰমে ইমান বছৰ হ'ল কোনেও আজিলৈকে কোৱা নাই যে এইবোৰ ভেলকিবাজি বা এইবোৰ অন্ধবিশ্বাস আজিলৈ আচলতে সঁচা কথা কৈছোঁ কেমেৰাৰ সন্মুখত কোনেও কোৱা নাই ইনফেক্ট যিসকলে কাউন্সিলিং কৰিবলৈ আহিছে বা ল'বলৈ আহিছে তেওঁলোকে যোৱাৰ সময়ত সদায় থেংক ইউ এটাই কৈ গৈছে বা পিছত আকৌ ফিডবেক দি থাকে আৰু ৰিডিং ল'ব লাগে তেনেকুৱা কেতিয়াবা মই কওঁ নাই হৈ যাব তোমাৰ ৰিডিঙৰ দৰকাৰ নাই নাভিছ দা এইখিনিতে আৰু এটা কথা সুধিম তুমি অলপ আগতে ক'লা যে এষ্ট্ৰলজি আৰু টেৰো ৰিডিঙৰ মাজত কি পাৰ্থক্য আছে এষ্ট্ৰলজি ষ্টাৰ্ছ কনষ্টেলেশ্যন প্লেনেটছ গোটেইখিনিৰ সংমিশ্ৰণ থাকে গোটেই ব্ৰহ্মাণ্ডৰ তোমাৰ পজিশ্যনৰ ওপৰত তোমাৰ যিদিনা তুমি জন্ম হৈছিলা তোমাৰ সেই সময়ৰ নেটেল চাৰ্টটো কেনেকুৱা থাকে লগতে এই সকলোবোৰ মিলাই এষ্ট্ৰলজি চাৰ্ট বনোৱা হয় এজন ব্যক্তিৰ নহয় জানো দিন বাৰ তাৰিখ সময় সকলোবোৰ মিলাই সেইটো সময়ত সেই গ্ৰহ নক্ষত্ৰৰ মুভমেণ্ট বা সেই গ্ৰহ নক্ষত্ৰৰ পজিশ্যনটো কেনেকুৱা আছিল সেইটো সকলোবোৰ সংমিশ্ৰণ ঘটাই আৰু অকণ বিস্তৃতভাৱে আমি বেছি চাইণ্টিফিক যদি নকওঁ চিম্পল টাৰ্মছত কওঁ সেইটো হ'ল ধৰা তাৰ পৰা এটা নিডল চাৰ্ট বনোৱা হয় বা তাৰ পৰা এষ্ট্ৰলজি চাৰ্ট বনোৱা হয় কিন্তু টেৰো তেনেই চিম্পল এষ্ট্ৰলজিৰ নিচিনা মানে ইমান বহল নহয় মানে এক্সটেনচিভ নহয় টেৰো এক্সটেনচিভ হয় কিন্তু ইয়াতে একদম চিম্প্লিফাইড ফৰ্ম আজি এই মুহূৰ্তত মোৰ এইটো ইছ্যু হৈছে এই ইছ্যুটোৰ কাৰণে মই কি কৰিলে ভাল হয় অ'কে লেটছ চি অপশ্যনছ আৰু লগে লগে আমি অপশ্যনছবোৰ পাই যাওঁ বা আমি অ'কে এই প্ৰব্লেমটো এইটো চলিউশ্যন হ'ব পাৰে আৰু তুমি নিজেই ফিল কৰিবা এইটোতো হ'ব পাৰে কৰি চাওঁচোন আৰু কৰাৰ পিছত তুমি নিজেই দেখিবা কি হ'বলৈ গৈ আছে যে বিভিন্ন ৰাস্তা ওলাই গৈ থাকে আৰামছে যদি চাব বিচাৰিছা চাব পাৰা এডিট কৰি কেনে কথাখিনি কৈ দিম বাৰু চিন্তা কৰিব নালাগে নিশ্চয়কৈ আচলতে আমি কথা পাতি থকাকৈ আমি যদি উদাহৰণ দি দৰ্শকক যদি বুজাই যাওঁ নিশ্চয়কৈ তেওঁলোকৰ কাৰণে সুবিধা হ'ব অফ কেমেৰাটো আমি অলপ আগতে কৰি আছিলোঁ চ' আমি এতিয়া অন কেমেৰা দেখাব পাৰোঁ নিশ্চয়কৈ আমি আৰম্ভ কৰোঁ অ'কে কি চাবা কোৱা স্নিগ্ধাৰ পৰা আৰম্ভ কৰিম নে গাৰ্গীৰ পৰা স্নিগ্ধা মই জানিছিলোঁ গতিকে আমি এটা কাম কৰোঁ গাৰ্গীৰ পৰা আৰম্ভ কৰোঁ অ'কে গাৰ্গীৰ মই
গাৰ্গী তোমাৰ চাৰনেমটো কি মই এতিয়া ফাৰ্ষ্ট তোমাৰ মই আজি ডিটেইল ৰিডিং নকৰোঁ জেনেৰেল ৰিডিং এটা কৰিম জেনেৰেল ৰিডিঙত গাৰ্গী দত্তৰ কি আহে মই সেয়া চাম এতিয়া বহুতে এনেকুৱা সফল কৰিবলৈ মনা কৰে বহুত আৰু ৰিডাৰ আছে তেওঁলোকে কয় যে এনেধৰণে সফল কৰাটো ভাল নহয় বেলেগ ধৰণে সফল কৰিব পাৰি চ' সকলোৰে নিজৰ নিজৰ চইচ মই এটা বস্তু খুব বিশ্বাস কৰোঁ আমি খুব ক্ৰিটিকেল হৈ যোৱা নাই জানো বাৰু আমি এতিয়া ছ'চিয়েল মিডিয়াতে চাবাচোন ইমান বেয়াকৈ কটাক্ষ কৰে ইমান হাৰ্ড কমেণ্টছ মাৰে কিন্তু আমি যদি চিম্প্লিফাই কৰিবলৈ জানো লাইফটো খুব চিম্পল কৰোঁ ইমান কমপ্লিকেটেড নহয় আৰু মানুহক জাজ কৰা এইবোৰ যদি আমি এৰি দিওঁ নহয় আমাৰ লাইফ এনেও ধুনীয়া হৈ যায় চ' কামিং বেক টু গাৰ্গী দত্ত গাৰ্গী তোমাৰ খুব ধুনীয়া কাৰ্ড এটা ওলাইছে আৰু সেয়া হ'ল এটা হুইল আৰু সেই হুইল অনুসৰি তুমি খুব ব্লেছড হয় তুমি ব্লেছড হয় তোমাৰ ছাপৰ্ট আছে তোমাৰ ডিভাইন ব্লেছিংছ আছে তোমাৰ ফেমিলি ছাপৰ্ট আছে তোমাৰ ইনফেক্ট এষ্ট্ৰলজিকেল যদি চাৰ্টটো যদি আমি চাওঁ ইটছ ভেৰি নাইচ ইটছ ভেৰি বিউটিফুল এঞ্জেলিক তোমাৰ এটা ব্লেছিং আছে লগতে তোমাৰ কনচিয়াছনেছ বস্তুটো আছে খালি তোমাৰ এটা অকণমান ভয় থাকে এটা ঠিক আছে আৰু তুমি যি ছিচুৱেশ্যনটোৰ পৰা ওলাব বিচাৰিছা সেই ছিচুৱেশ্যনটোৰ পৰা কিন্তু ওলাব পাৰিবা কাৰণ এটা চেঞ্জ আহিব তোমাৰ লাইফত বিৰাট সোনকালে সেই চেঞ্জটোৰ কাৰণে তুমি যদি ৰেডি হৈ আছা সেই চেঞ্জ আহি আছে বৰ ধুনীয়া চেঞ্জ এটা আহিব থেংক ইউ ঠিক আছে মই এতিয়া কাৰ্ডখন দেখিলোঁ মই যাম পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ আগতে কাৰণ পিছৰটো মোৰ গাতে পৰিব যিহেতু তাৰ আগতে মই এটা কথা জানিব ইচ্ছা হৈছে কাৰ্ডকেইখন দেখিছোঁ তাত ছবি থাকে কিছুমান টোটেল কিমানকেইখন কাৰ্ড থাকে বাৰু টোটেল 78 কাৰ্ডছ থাকে তাতে আমি যদি মেজৰ আৰ্কানা মাইনাৰ আৰ্কানা কোৰ্ট কাৰ্ডছ এনেকুৱাকৈ থাকে কেইটা তাতে আকৌ এই কেৰেক্টাৰ কাৰ্ডছবোৰ থাকে এই কাৰ্ডছবোৰৰ তোমাৰ প্ৰত্যেকটো কাৰ্ডে এটা এটা মিনিং কনভে কৰে কিন্তু কি হয় জানা যেতিয়া মই তোমাৰ কাৰ্ডটো ল'ম ড্ৰ কৰিম কাৰ্ডটো স্প্ৰেড কৰিম তেতিয়া চাম নট নেচেচাৰী সেইটো আনচাৰেই যে ওলাব ঠিক আছে তোমাৰ লগত যেতিয়া মই কথা পাতিম অট'মেটিকেলি আই উইল বি গেটিং আ চেন্স এণ্ড মই গম পাম যে তোমাৰ কি একচুৱেলি তোমাৰ কি ছিচুৱেশ্যন হৈ আছে আৰু সেই ভিত্তিতহে মই তোমাৰ আনচাৰ্ছবোৰ দি থাকিবলৈ মই সহায় পাম আৰু কাৰ্ড যে মোক সহায় কৰিব সেই আনচাৰটো ক'বলৈ আই এম জাষ্ট এ চেনেল মানে ইটছ নট মি হুজ গিভিং দ্য ৰিডিং আই এম জাষ্ট এ মিডিয়াম মানে যাৰ জৰিয়তে এইটো হয় আৰু কাৰ্ডছবোৰত ডেফিনেটলি ইয়াতে এটা মিনিং কনভে কৰা থাকে আৰু সেই মিনিংবোৰেই আমাৰ যিসমূহ ছিচুৱেশ্যন মই প্ৰব্লেম নকওঁ প্ৰব্লেম বস্তুটো খুব বেয়া আমি ব্যৱহাৰ কৰিব নালাগে প্ৰব্লেম নকৈ আপোনালোকে এটা কাম কৰিব পাৰে ছিচুৱেশ্যন এই ছিচুৱেশ্যনটোত কি কৰা যায় এই প্ৰব্লেমটোত কি কৰা যায় কোৱাতকৈ যদি আমি ডিক্সনাৰীটোৰ অকণমান ৱৰ্ডিংবোৰ ইফাল সিফাল কৰি দিওঁ এই ছিচুৱেশ্যনটোত কি কৰা যায় তেতিয়া আমাৰ লাইফটো ধুনীয়া হৈ পৰিব অলপ ইজি হৈ যায় মানে কি চোৱা এনেকুৱা নহয় যে লাইফটো সদায় ধুনীয়াই হৈ থাকিব বা মানে একদম মানে উইদাউট প্ৰব্লেমছ থাকিব ইছ্যুজ থাকিব আগেন মই প্ৰব্লেম সেইকাৰণে ইউজ কৰিছোঁ যাতে ক্লিয়াৰ হৈ যায় ইছ্যুজ থাকিব কিন্তু ইছ্যুজ ছল্ভ কৰা সেই যে কেপাচিটি আৰু কেপেবিলিটিটো অকণ বেলেগ হৈ যাব চ' ৱৰ্ডছবিলাক যেতিয়া কয় বি মাইণ্ডফুল অফ ইউৰ ৱৰ্ডছ বুলি সদায় আমাৰ মেণ্টৰ্ছবোৰে কয় চাবাচোন বি মাইণ্ডফুল অফ হোৱাট ইউ চে বি মাইণ্ডফুল অফ হোৱাট ইউ ইট বি মাইণ্ডফুল এনেকুৱা খুব কৈ থাকে মন দিবা কি কোৱা মন দিবা কেনেকুৱা কেতিয়াবা আমি ডাঠ কথা এটা ক'লে মাহঁতে স্নেপ কৰি দিয়ে নহয় কিয় কৈছে তেনেকুৱা আচলতে জানা এইবোৰ খুব মেইন কৰে চ' আমি যি কওঁ কি কওঁ এইবোৰ কথা খুব গুৰুত্ব দিব লাগে চ' আমি যদি প্ৰব্লেম নকয় আমি এই ছিচুৱেশ্যনটোত বা এই পৰিস্থিতিটোত কি কৰা যায় বা এই বিপদত কি কৰা যায়কৈ এই পৰিস্থিতিটোত কি কৰা যায় চাওঁচোন আধা প্ৰব্লেম ছল্ভ অলপমান লাইট ফিল হয়নে প্ৰব্লেম আৰু ছিচুৱেশ্যন নিজে কৈছোঁ অলপ লাইট ফিল কৰা এই ছিচুৱেশ্যনটোত কি কৰা যায় ABC চাওঁচোন গম পাই গ'লোঁ প্ৰব্লেম ছল্ভ আমি যিহেতু কথা পাতি আছিলোঁ যে টেৰ' ৰিডিঙৰ ওপৰত আৰু মোৰ বিষয়ে তুমি অকণমান ক'লা এতিয়া আমি স্নিগ্ধা লৈ যাব পাৰোঁ স্নিগ্ধা মহন্ত নহয় জানো স্নিগ্ধা মহন্ত স্নিগ্ধা ভয়কৈ আছে নটিছ দিয়ে পঢ়ি দিয়ে মানুহৰ আগত চব কথা কৈ নিদিলেই হ'ল কি ক'ব লাগে কি ক'ব নালাগে অ'কে স্নিগ্ধা জাজমেণ্ট কাৰ্ড বুলি কয় এইখন তোমাক মই দেখুৱাই দিছোঁ দৰ্শকতকৈও বেছি তোমালৈ প্ৰয়োজন বস্তুটো হ'ল যে তোমাক আৱেকেনিঙৰ দৰকাৰ তুমি নিজকে যি ছিচুৱেশ্যনে নহওক কিয় ইউ হেভ টু ষ্ট'ৰ ইয়ৰ চেল্ফ আপ নিজকে জোকাৰিব হৈ গৈছে তাৰমানে সময় মানে তোমাৰ যিখিনি পটেঞ্চিয়েল আছে সেইখিনি তুমি ইউটিলাইজটো কৰাই নাই বাৰু সেইটো কাৰ্ডত কৈয়ে আছে লগতে তুমি ক'ৰবাত যদিও বা আছা তুমি শুই আছা চ' সেই
টোপনিৰ পৰা সাৰ পাবলৈ দিছে চ' ইটছ টাইম যে তুমি উঠা তোমাক এঞ্জেলছসকলেও ব্লেছিং কৰি আছে যে তেওঁলোকে কৈ আছে যে তুমি উঠা তুমি নিজকে বুজা তুমি নিজৰ যিসমূহ টেলেণ্ট আছে সেইসমূহ আয়ত্ব কৰি তুমি ব্যৱহাৰ কৰা কিন্তু তাতো গৈ ডাঙৰ কথা হ'ল যে তোমাক এতিয়া এই টোপনিৰ পৰা এতিয়া কৈছে ইটছ হাই টাইম স্নিগ্ধা গেট আপ উঠা টোপনিৰ পৰা উঠা যদিও বা সাৰে থাকে কি হয় জানা আমি কাইণ্ড অফ যদিও বা চকু মেল খাই আছে আমি টোপনি মাৰি থকাৰ নিচিনা হয় কেতিয়াবা আমি বৰ এটা সেই আগেন এৱেৰনেছটো নাইকিয়া হৈ যায় বা আমি বৰ এটা গুৰুত্ব নিদিওঁ চ' এনেকুৱা ক্ষেত্ৰত কাৰ্ডে খুব হেল্প কৰে এতিয়া ধৰা তুমি গম পাইছা মই তোমাক কি কৈ আছোঁ ৰাইট চামৱেৰ এটা মই নাজানো কি প্ৰব্লেম বা কি চিটুৱেশ্যন তোমাৰ কিন্তু তুমি গম পাই আছা যে মই তোমাক কি কৈ আছোঁ গতিকে তোমাক কাৰ্ডে কৈ আছে যে স্নিগ্ধা তুমি এতিয়া সময় হ'ল উঠা আৰু কামত লাগি যোৱা ঠিক আছে এইটো হ'ল তোমাৰ কাৰ্ড এতিয়া যদি মই গাৰ্গীৰ আৰু এটা কি চাওঁ কোৱা হেল্থ চাম নে তোমাৰ কেৰিয়াৰ চাওঁ নে কি এনেকুৱা কি চাওঁ হেল্থটো চাব পৰা হেল্থটো চাব পৰা এয়ে মই এটা বস্তু ন'টিছ কৰিছোঁ বিশেষকৈ কেতিয়াবা খুব জমনি লাগে ক্লায়েণ্টছ কিছুমান আহে বিশেষকৈ ফিমেল ক্লায়েণ্টছ তেওঁলোকে আহিলে মোক কি সোধে কোৱাচোন হেল্থটোতো সোধে মানি ৰিলেশ্যনশ্বিপ আৰু বয়ফ্ৰেণ্ড মোৰ বয়ফ্ৰেণ্ডৰ বিষয়ে অকণমান ক'বা নেকি মোৰ বাৰু সেইটো প্ৰশ্ন নাই সেইটো তোমাৰ প্ৰশ্ন নাই হেল্থ তোমাৰ হেল্থতকৈ আচৰিত কথা কাৰ্ডত এনেকুৱা কাৰ্ডছবোৰ ওলাইছে যে তুমি তোমাৰ হেল্থতকৈ তোমাৰ বেছি ফ'কাছ তোমাৰ কামৰ প্ৰতি হৈ আছে তোমাৰ বেলেগ ধ্যানটো তোমাৰ হেল্থতকৈ তুমি যদিও মোক প্ৰশ্ন কৰিছা হেল্থ কিন্তু তোমাৰ মাইণ্ডে বা ছাবকনচিয়াছে কিন্তু বেছি ফ'কাছড হৈ আছে হেল্থতকৈও মানে তোমাৰ মানে গাৰ্গী তুমি বেছি বেলেগ বস্তুতহে বেছি ফ'কাছ কৰি আছা যেনেকুৱা ফাইনেন্স যেনেকুৱা কাম আৰু কি কৰিব পৰা যায় আৰু কেনেকৈ বাহিৰত গৈ মই আৰু উন্নত হ'ব পাৰোঁ তোমাৰ ধান্দা সেইটো হেল্থতকৈ যাৰ কাৰণে তোমাৰ হেল্থ অকণমান ইম্পেক্ট হয় আৰু অকণমান কেতিয়াবা এনজাইটি বা বেছি চিন্তাত পৰা এনজাইটি একজেক্টলি নহয় চিন্তাত পৰি যোৱা বেচিকেলি ফিজিকেলতকৈও তোমাৰ ইম'চনেল হেল্থটো বেছি মেটাৰ কৰে আৰু ইম'চনেল হেল্থটোৰ ওপৰত তুমি বৰ্তমান গুৰুত্ব দিয়া ভাল কাৰণ তুমি ইমান যে চিন্তা কৰি আছা সেইবোৰ অনাহকত কৰি আছা কাৰণ কিয় আহি থকা সময়ত চব ঠিকেই আছে কিন্তু তুমি এতিয়া যদি হেল্থটো কণ্ট্ৰল কৰিব পাৰা মাইণ্ডটো এনজাইটিটো বা যিখিনি ষ্ট্ৰেছ লেভেল যিটো আজিকালি চেডেণ্টাৰী লাইফষ্টাইলত সকলোৰে হয় সেই বস্তুটো কণ্ট্ৰল কৰিলে তুমি মানে ইমান প্ৰব্লেম হ'ব নালাগে যিহেতু তুমি ক'লা যে এনেকুৱা ধৰণৰ হেল্থৰ ক্ষেত্ৰত যে কিবা সমস্যাৰ হয়তো মই সন্মুখীন হ'ব পাৰোঁ বা মই সেইটো ক্ষেত্ৰত গুৰুত্ব দিয়া নাই ধৰা নিজৰ কামৰ প্ৰতি গুৰুত্ব দি আছোঁ আমি যদি নিজৰ শাৰীৰিক বা মানসিকভাৱে অকল হেল্থটো বা মানে ফিজিকেল বা মেণ্টেল দুইটাই হ'ব পাৰে ন গতিকে আমি কিদৰে গুৰুত্ব দিয়া উচিত আমাৰ দৰ্শকেও যদি সেইটো উত্তৰ দিয়া ভাল পাব কাৰ্ডেটো এইটোৱেই কৈছে এতিয়া তুমি কি কৰিব লাগিব অ'কে মোক যে নবিজদাই কৈছে হেল্থত গুৰুত্ব দিব লাগিব তেনেহ'লে মই হেল্থৰ কাৰণে কি কৰিলে ভাল যত্ন ল'ব লাগিব মই কেনেধৰণে যত্ন লওঁ এতিয়া তুমি কেনেধৰণে যত্ন লওঁ বুলি ক'লে এতিয়া তুমি কামতে যদি লাগি থাকা আৰু তুমি যদি চিন্তাই কৰি থাকা তুমি জানো হেল্থৰ প্ৰতি যত্ন ল'লা অ'কে তাৰমানে আই নিড টু টেক আ ব্ৰেক অকণমান কামটো কামৰ জেগাত ৰাখিম হেল্থটো হেল্থৰ জেগাত ৰাখিম ফেমিলিৰ জেগাত ৰাখিম আৰু মোৰ নিজৰ মানে টাইমটো মই নিজৰ লগত ৰাখিম য'ত 24 ঘণ্টা সময়নো ইমানখিনি মিলাব নোৱাৰিম নে পাৰিম গম পাইছানে বস্তু কি হয় আমি মিডিয়াত কাম কৰোঁতো ময়ো কৰোঁ জানো আমাৰ মানে টাইমবোৰ বৰ হটস্পট হয় কিন্তু তাৰ মাজতেই মিলাব লাগিব মানে জানা এটা কথা আগেন ইংৰাজীত কয় এভৰিথিং ইজ এ প্ৰায়ৰিটি মানে এভৰিথিং ডিপেণ্ডছ অন প্ৰায়ৰিটি মানে তুমি যিটো প্ৰায়ৰিটি দিবা নহয় সেইটোৰ কাৰণে সময় ওলাই যাব আৰু যদি নিদিয়া নোলায় কেতিয়াও সময় কিবা নহ'লে কিবা অজুহাত দেখুৱাই তোমাৰ সময় নাথাকিবই কিন্তু যদি তুমি ভাবিছা যে মই আজি এইটো বস্তুৰ প্ৰতি সময় উলিয়াম ওলাবই ওলাব এতিয়া মই য়োগা কনচালটেণ্ট হিচাপে মোৰ বহু ক্লায়েণ্টছ কেইগৰাকীমান আছে তেওঁলোকক মই শিকাওঁ কিন্তু সেই ধান্দাত থাকোঁতে মই নিজে নিশিকিম নে মোৰ মৰ্ণিং ক্লাছ থাকে মই ক্লাছ কৰোঁ মোৰ আকৌ এক্সাৰচাইজ কৰোঁ মেডিটেশ্যন কৰোঁ তাৰ লগত শ্বুটিঙো কৰি আছোঁ তাৰ লগত ঘৰৰ কামো কৰি আছোঁ ঘৰ ঝাৰু দিওঁ মপিঙো কৰোঁ দেই ইয়াতে মেকআপ চেকআপ মাৰি ধুনীয়া কাপোৰ পিন্ধি আছোঁ মানে ঘৰো মুচোঁ একদম পিহি মুচোঁ পানীও দিওঁ চব কৰোঁ গাৰ্ডেনিঙো কৰোঁ সময় ওলাই যায় কিন্তু পূৰা ব্যস্ত থাকোঁ ৰাতিপুৱাৰ পৰা ৰাতি কেতিয়া হ'ল ক'বই নোৱাৰোঁ তাৰ মাজতে নেটফ্লিক্সো চাওঁ গম পাইছানে কি কৈছে চ' আমি একচুৱেলি চবেই জানো কিন্তু এপ্লাই নকৰোঁ চ' তোমাৰ কি চাম কোৱা এইবাৰ
মোৰটোতো চামেই তাৰ আগতে মই একদম এটা কমন কুৱেশ্যন এইটো মোৰো কুৱেশ্যন হয়তো আমাৰ চাই থকা দৰ্শকসকলৰ মাজৰো বহুতৰ এইটো কুৱেশ্যন হ'ব পাৰে যিহেতু আমি ফিজিকেল হেল্থৰ কথা পাতিলোঁ কিন্তু আমি মেণ্টেল হেল্থৰ কথা খুব কম আলোচনা কৰোঁ মানুহে আচলতে ক'বলৈ কেতিয়াবা অলপমান বোধ কৰা মানে আমি শাৰীৰিক সমস্যাটো যিদৰে সমাধান বিচাৰি যাওঁ আমি মানসিক সমস্যাটোৰ কথা ক'বলৈ লাজ কৰোঁ মই এইখিনিতে আপোনালোকক ক'ব বিচাৰিম যে মানসিক সমস্যাসমূহ বা মানে বহুতে বিৰাট ভয় কৰে নহয় জানো যেতিয়া আমি কওঁ চাইক'লজিষ্ট বা চাইকাইট্ৰিষ্টৰ ওচৰত আমি বৈজ্ঞানিকৰ ওচৰত বা এজন মনোচিকিৎসকৰ ওচৰত যাম নে নাযাম কি বা হ'ব কি হ'ব মানুহে কি ভাবিব কোনোবাই দেখিলে কি ক'ব তেওঁলোকৰ একো মেটাৰ নকৰে কাৰণ প্ৰব্লেমটো আমি ওলাব লাগিব ন তেওঁলোকে এই তুমি ভালে থাকা বেয়া থাকা কিবা হৈছে নহৈছে সেইবোৰত কাৰো গুৰুত্ব নাই পৃথিৱীখনত আমি নিজকেই গুৰুত্ব দিব লাগিব এজন কাউন্সিলৰৰ ওচৰত যাওঁতে কি আপত্তি তেওঁ কেইটামান ভাল কথা ক'ব তেওঁ ভাল ভাল দিহা পৰামৰ্শ নিশ্চয় দিব আমি ভাল মানুহ এজনৰ ওচৰত কাষ চাপিলেই হ'ল নহয় জানো তেওঁলোকে আইডিয়াছ দিব তেওঁলোকে থেৰাপি কৰাব সেই সকলোবোৰ কৰাত কি আপত্তি ঠিক আছে এইবোৰ কৰিব বিচৰা নাই ঘৰত বহি আপুনি য়োগা প্ৰাণায়াম কৰক য়োগা প্ৰাণায়ামটো কিমান ধুনীয়া যদি কিবা অসুবিধা হৈ থাকে কেতিয়াও লুকাই নাৰাখিব আপোনালোকে আৰামছে এজন নিৰ্ভৰযোগ্য ব্যক্তিৰ ওচৰলৈ কাষ চাপক আমাৰ ওচৰত বুলি কোৱা নাই এজন চাইকাইট্ৰিষ্ট বা চাইক'লজিষ্ট বা চাইক'থেৰাপিষ্ট যি হয় তেওঁলোকৰ কাষ চাপি এড্ৰেছ কৰক প্ৰব্লেম ছল্ভ হ'ব লাগে ইছ্যু ছল্ভ হ'ব লাগে আৰু তেতিয়াহে আমাৰ মানে আগবাঢ়ি যাবলৈ আমি এটা সকাহ পাম বা এটা সাহস পাম সকলোকে সাহসেই লাগে আই থিংক মেণ্টেল হেল্থ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু লগতে আমি কি খাই আছোঁ আমাৰ বডিও সেইটো লয় আমাৰ মানে আমি সদায় কি হৈছে এতিয়া ধৰা আমি খুব ৱৰ্কআউট জিম এইবোৰত ব্যস্ত হৈ থাকোঁ খুব ভাল কথা ফিজিকেল হেল্থত যিমান আমি গুৰুত্ব দিছোঁ সিমানে মেণ্টেল হেল্থত গুৰুত্ব দিব লাগে লগতে হেল্ডি ফুডটো খুব দৰকাৰ পুষ্টিকৰ খাদ্য কি খাইছোঁ সেইটো বহুত মুডৰ ওপৰত মুড ডিপেণ্ড কৰে মানে মুডটো ঠিকে ৰাখে ভাল খানা মানে খোৱা বস্তুৰ ওপৰত ভাল খাদ্য ভাল মুড জাংক ফুড বেছি খাই থাকিলে তুমি চাবা ক্ৰেংকি হৈ গৈ থাকিবা দিনে দিনে বিকজ তাতে একো নিউট্ৰিশ্যন তেনেকুৱা নাথাকে তুমি যিমান পুষ্টিকৰ খাদ্য খাবা তুমি শ্ল'লি প্ৰথম দুদিন ধৰা ইমান এটা ভাল লাগিব পাৰে শ্ল'লি তুমি ৰিয়েলাইজ কৰিবা যে তুমি এবজৰ্ব কৰিবলৈ ধৰিছা আৰু সেইবোৰত ফ্ৰেছ প্ৰাণা থাকে ফ্ৰেছ এনাৰ্জি এনাৰ্জিৰ কথা কৈছোঁ সেইবোৰৰ এনাৰ্জিটো খুব ভাইটেল ষ্ট্ৰং এনাৰ্জি পাবা সেই এনাৰ্জিটোৱে তোমাক খুব শক্তি দিব আচলতে নভেশ দা ইমান ধুনীয়াকৈ গোটেই বিষয়খিনি আপুনি সামৰি পেলাই ইমান ধুনীয়াকৈ বুজাই দিছে আমাৰ দৰ্শকসকলে নিশ্চয়কৈ উপকৃত হৈছে বুলি মোৰ অনুভৱ আৰু আপুনি এদিনতেতো এইখিনি কৰিব পৰা নাই যথেষ্ট কষ্ট সাধনা আপোনাৰ জড়িত হৈ আছে আপোনাৰ কথাতে গম পোৱা গৈছে সেইখিনি আমি ইয়াত বহি গম পাইছোঁ মানে মই এতিয়াও নিজকে ষ্টুডেণ্ট অফ স্পিৰিচুৱেলিটি বুলি কওঁ বা মই ষ্টুডেণ্ট অফ য়োগা বুলি কয় মানে কিছুমান তোমাৰ সামাজিক মাধ্যম আছে তেওঁলোকে মোৰ ভিডিঅ'জবোৰ বিচাৰে নহয় জানো তেওঁলোকে কয় আপোনাৰ নামটো মই ইনষ্ট্ৰাক্টৰ ৰূপে দিম নেকি প্লিজ নিদিব আপুনি কওক মই ষ্টুডেণ্ট অফ য়োগা বিকজ মই খুব ভাল পাওঁ আমি সকলোৱে ষ্টুডেণ্ট নহয় ষ্টুডেণ্ট অফ দিছ ৱণ্ডাৰফুল প্লেটফৰ্ম কল লাইফ আমি এই জীৱনৰ যি এই যাত্ৰা এই প্লেটফৰ্মটোত আমি সকলোৱে শিক্ষাৰ্থীয়ে হয় এতিয়াও মাষ্টৰ কোনো হোৱা নাই এই যে শিক্ষাৰ কথালৈ আহোঁতে মই সুধিব বিচাৰিম এই টেৰৰ ৰিডিংটো আচলতে কোনোবাই যদি এজ এ প্ৰফেশ্যন চুজ কৰিব বিচাৰিছে তেতিয়া তেওঁলোকে কি ৰাস্তা আছে ক'ত তেওঁলোকে শিকিব পাৰিব প্ৰথম কথা তেওঁলোকে নিজকে প্ৰশ্ন কৰা ভাল যে কিয় শিকিব বিচাৰিছে দ্বিতীয়তে প্ৰফেশ্যন হিচাপে ল'ব বিচাৰিছে পেশ্যন হিচাপে ল'ব বিচাৰিছে নে এনে জাষ্ট কৰিব বিচাৰিছে যিয়েই নহওক গো এহেড কৰিব মন আছে শিকিবলৈ মন আছে ভাল এজন গুৰুৰ সান্নিধ্য লাভ কৰিলে খুব ভাল তেওঁৰ পৰা শিকক আৰু যেতিয়া শিকিব যিখিনি আগতে আহৰণ কৰা অভিজ্ঞতা আছে সেই সকলোবোৰ আঁতৰাই আনলাৰ্ণ কৰি এজন এই নাৰ্চাৰীৰ ল'ৰা ছোৱালীৰ নিচিনাই একো নাজানে একদম মানে ইনচেণ্ট মনেৰে একদম সহজ সৰল মনেৰে এই গুৰুৰ ওচৰলৈ যাব লাগে শিকিব লাগে শিকাৰ পিছত প্ৰেক্টিছ ধ্যান কৰক প্ৰেক্টিছ কৰক নিজৰ লগত সময় অতিবাহিত কৰক মানুহক বুজক আৰু এইবোৰ বস্তু নহয় অকল এনাৰ্জি চেঞ্চিটিভ মানুহ বা খুব তেনেকুৱা মানুহেই শিকে সকলোৱে নিশিকে নহ'লেতো সকলোৱে শিকিলেহেঁতেন চ' তেনেকুৱা শিকিব পাৰে মই যেনেকুৱা মই মোৰ গুৰু বম্বেৰ পৰা শিকিছিলোঁ মোৰ মেণ্টৰ বম্বেত থাকে তেওঁৰ পৰা শিকিছিলোঁ আৰু তাৰ পাছতে মোৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আৰু আপুনি যিহেতু এই বিষয়টো প্ৰেক্টিছ কৰি আছে কিন্তু আপুনি শিক্ষাদান কৰেনে মই শিকাওঁ কিন্তু মই ধৰা এতিয়া বহুতে কয় আপুনি চাৰ্টিফিকেট দিয়ে নেকি এতিয়া ধৰা এইবিলাক এনেকুৱা বস্তু যি তুমি চাৰ্টিফিকেটৰ কাৰণে কৰি আছা নে শিকিবলৈ কৰি আছা সেইটো এতিয়া মোৰ টিচাৰে চাৰ্টিফিকেটছ দিয়ে তেওঁৰ পৰাও শিকিব পাৰে বা বহুতে চাৰ্টিফিকেট দিয়ে বা বহুতে নিদিয়ে আমি য'ৰ পৰা শিকিছোঁ ধৰা মই নাই লোৱা
মোৰ শিকিবলৈ আছিলে মই শিকিছোঁ যেতিয়া মোৰ ভাল লাগে আৰু তোমালোকে নিজেই দেখিছা আমি অন কেমেৰা অফ কেমেৰা বহুত টেৰ' ৰিডিং কৰিছোঁ কিমানখিনি কথা আমি গম পাইছোঁ ডাউটছ ক্লিয়াৰ হৈছে তো মই চাৰ্টিফিকেটত মাথা নামাৰি মই শিকাৰ ওপৰত বেছি গুৰুত্ব দিলোঁ চ' শিকিব লাগে যদি শিকিব মন আছে শিকিব পাৰে প্ৰব্লেম নাই ইটছ ভেৰি অ'পেন আচলতে ইমান সুন্দৰকৈ গোটেইখিনি কথা পাতি আছে আমাৰ এৰিব মন যোৱা নাই কিন্তু সময়ো শেষ হৈ আহিছে শেষত আমি আৰু কিবা এটা চাম ন তোমালৈ যাওঁ ন একদম 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 মই নিজে গাত পাতি লৈছোঁ ঠিক আছে কি চাবা কোৱা ঠিক আছে তাই হেল্থ চালে মই কেৰিয়াৰটো চাম কেৰিয়াৰ চাম মোৰ লাগিয়ে আছিলে তুমি কেৰিয়াৰ ক'বা যে অ'কে বৰ ধুনীয়া কাৰ্ড বহুত দেৰি পিছত মই পালোঁ তুমি কেৰিয়াৰলৈ একদম পাষ্টত যথেষ্ট চিন্তিত হৈ আছিলা এনজাইটি আছিল তোমাৰ বিৰাট তোমাৰ টোপনি নোহোৱা হৈ গৈছিলে যে কামৰ ক্ষেত্ৰত মই কি কৰোঁ কি নকৰোঁ অলপ কনফিউজন আছিলে তোমাৰ কাম লৈ তোমাৰ অকণ তাৰপিছত তুমি এতিয়া এনেকুৱা এটা জেগাত আহিছা য'ত তুমি কাম কৰি আছা এতিয়া তুমি খুব বেলেঞ্চত আছা ধুনীয়াকৈ কৰি আছা অকণমান ইফাল সিফাল তোমাৰ লাগে কিন্তু তোমাৰ কাৰ্ডে কৈছে যে তুমি বেলেঞ্চ কৰিব শিকা ৱৰ্ক লাইফ বেলেঞ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট তোমাৰ কাৰণে আদাৰৱাইজ তোমাৰ নলেজ বেছটো ভাল আছে তুমি জানা তুমি জেণ্টেল হয় যদিও বা মই মানে জেণ্ডাৰ স্পেচিফিক কৰিব বিচৰা নাই কিন্তু তোমাৰ যিটো ফেমিনিন এনাৰ্জিটো ভাল লগতে তাতে এটা ভাল তোমাৰ কোৱালিটি আছে সেয়া হ'ল ইনটুইশ্যন আৰু তুমি খুব লজিক এপ্লাই কৰিও কাম কৰিব বিচাৰা লজিক আৰু ইম'শ্যনৰ যিটো তোমাৰ বেলেঞ্চ সেইটো ভালেই আছে সেই বেলেঞ্চটো ৰাখিবলৈ দিছে মাইণ্ডটো সদায় ভালকৈ ৰাখিব দিছে কনচিয়াছ তোমাৰ যিটো কনচিয়াছ নলেজ সেইটো ঠিকেই আছে সেইটোৰ ওপৰত ধ্যান দি থাকা আৰু সদায় গ্ৰাউণ্ডেড হৈ থাকিবা হাম্বল হৈ থাকিবা সেইটো কৈছে ভৱিষ্যতে আৰু ধুনীয়া তোমাৰ প্লেটফৰ্ম পাবা আৰু ধুনীয়া তুমি কাম কৰিব পাবা আৰু তাতেও তুমি তোমাৰ যিটো ক্ৰিয়েটিভ ছাইড এতিয়া তুমি দেখুওৱা নাই ফিউচাৰত তুমি তোমাৰ ক্ৰিয়েটিভ ছাইডবোৰ দেখাবলৈ প্লেটফৰ্ম পাবা আৰু তুমি খুব সুখী হ'বা তুমি খুব সুখী হ'বা কেৰিয়াৰ ৰিলেটেড তোমাৰ যি পাষ্টত যিখিনি গুচি গ'ল গতিকে এতিয়াৰ পৰা ভৱিষ্যতলৈ তুমি চিন্তা কৰিব নালাগে জাষ্ট গ্ৰাউণ্ডেড হৈ থাকিবা আৰু তুমি খুব ক্ৰিয়েটিভ হয় সদ্যহতে মই ভাবোঁ যে তুমি এতিয়ালৈকে তোমাৰ ক্ৰিয়েটিভ স্কিলছটো দেখুৱাবলৈ সুযোগ পোৱা নাই বা তুমি দেখুওৱা নাই যিয়েই নহওক কিয় ফিউচাৰত তুমি দেখাবলৈ পাবা আচলতে গাৰ্গী এটা কথা মন কৰিছেনে ইমান পজিটিভ এটা এনাৰ্জি পোৱা নিচিনা লগা নাই নে কথাখিনি শুনি থাকোঁতে তোমালোকৰ কাৰ্ডছবোৰ ইমান ধুনীয়া আহিছে আকৌ সেইকাৰণে চাগে আচলতে সেইটোৱে তুমি পজিটিভ কাৰণে আমাৰ গোটেই পৰিৱেশটো আজি পজিটিভ কৰি তুলিলা একচুৱেলি চবেই ভালে থাকিব লাগে সঁচাই কেতিয়াবা মুড অফ হয় এনেকুৱা নহয় যে মই টেৰ' ৰিডাৰ সদায় মই হাঁহিয়ে থাকিম মোৰো মুড অফ হয় যেতিয়া মোৰ মুড অফ হয় মই কওঁ মোৰ আজি মুডটো অফ আৰু যেতিয়া মন বেয়া থাকে কোৱাত একো আপত্তি নাই আৰু মন ভাল থাকিলে মন ভাল থাকে কিন্তু আমাৰ মন বেয়া কৰি জোপোকা মাৰি বহি থাকিলে হ'ব নেকি ইউ হেভ টু ডু চামথিং কেতিয়াবা আপুনি এনেকুৱা হৈছেনে নিজে নিজৰ কাৰণে কিবা মোৰ কেতিয়াবা এনেকুৱাও হৈছে মিছা কথা নকওঁ কেমেৰা আছে এইবোৰৰ লগতে কাম কৰি থাকোঁ এই ষ্টুডিঅ'ৰ সৈতে আমাৰ জীৱন নহয় জানো গোটেই আমাৰ প্ৰেম হয় আচলতে ষ্টুডিঅ' বা শ্বুটিং এইবোৰ গতিকে মোৰো কেতিয়াবা কাৰ্ড স্প্ৰেড কৰোঁতে কেতিয়াবা এনেকুৱা ক্ষণ আহিছে য'ত পজ লাগিছে আৰু কাৰ্ডে কৈছে যে তুমি এতিয়া ধৈৰ্যই ধৰিব লাগিব তাৰ বাহিৰে তোমাৰ উপায় নাই আৰু এক্সেক্টলি মই ধৈৰ্যই ধৰিলোঁ আৰু সেয়ে মানে এনেকুৱা আহিছে যে চেলেঞ্জিং মুভমেণ্ট আহিছে মোৰ ধৰা প্ৰত্যাহ্বান বহুত আহে অসুবিধাও হয় কিন্তু সেই অসুবিধাসমূহত যেতিয়া কাৰ্ডে মোক কিন্তু কৈছে তোমাৰ ধৈৰ্যই একমাত্ৰ তাৰমানে সহায়ক আৰু এই ধৈৰ্য যদি ধৰিব পাৰা তোমাৰ এটা ভাল ফল পাবা ধৈৰ্য ধৰি আছোঁ চাওঁ কি হয় নিশ্চয় খুব ভাল হ'ব আপোনাৰ আমাৰ শুভকামনা একদম নহ'লে মই ইয়াতে আহিম তোমাৰ ওচৰত বহুত বেছি ভাল লাগিল সঁচাকৈ অনুষ্ঠানটোত একেলগে বহিবলৈ পাই তাকে খুব পজিটিভ লাগিল আৰু আমিও চেষ্টা কৰিম আৰু দৰ্শকসকলেও যাতে চেষ্টা কৰে যে আমি সকলোৱে পজিটিভিটি বিলাই যাওঁ নিশ্চয় টক্সিক পজিটিভিটি নহয় কিন্তু পজিটিভিটি থাকিব লাগে আৰু হাঁহি থাকক সুখত থাকক ভালে থাকক সেয়ে লাগে খালি ইছ্যুজ থাকিলে নহয় যাক আপুনি বিশ্বাস কৰে তেওঁৰ কাষত আহক তেওঁ কওক কথাখিনি খুব পাতল ফিল হ'ব তেওঁ হয়তো আপোনাক সহায় কৰিবলৈ পাৰিব তেওঁ যদি নোৱাৰে তেওঁ হয়তো কাৰোবাৰ মাধ্যমেৰে আপুনি নিজকে হিল কৰিব পাৰিব নিজকে হিল কৰক হিল কৰাটো খুব দৰকাৰ হৈ যায় নবেশা মানে আমি বিদায় দিব লাগিব খুব ভাল লাগিল এইখিনি সময় আপুনি ইমান ব্যস্ত তাৰ মাজত এইখিনি সময় আমাক দিলে আৰু এটু কলাৰ কথা যিসকল দৰ্শকে নাজানে আজি নতুনকৈ শিকিব পাৰিলে সেইটো খুব ভাল লগা এটা কথা খুব ভাল লাগিল ধন্যবাদ তোমালোকে যে মাতিলা আৰু এনেকুৱা এটা প্লেটফৰ্ম পালোঁ য'ত মই ক'বলৈ সুযোগ পালোঁ কাৰণ এতিয়ালৈকে মই অহা নাই ফাৰ্ষ্ট
তোমালোকৰ ওচৰলেই মানে হয়তো তোমালোকেই ফাৰ্ষ্ট মাতিছা য'ত মই এই মোৰ টেৰৰৰ কথা ক'বলৈ সুবিধা পাইছোঁ খুব ভাল লাগিলে থেংক ইউ প্ৰিয় দৰ্শক ইয়াৰ লগে লগে মই স্নিগ্ধা আৰু মই গাৰ্গীয়ে ভিন্ন ৰঙৰ মঞ্চৰ পৰা আজি বিদায় লৈছোঁ বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ